নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 অক্টোবৰ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিযুত মইনা আঁচনিৰ পৰা ছেমি কণ্ডাক্টৰলৈ কেবিনেটৰ 18টা ঘোষণা। দ্বাদশ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ আৰু 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটাৰ আৰু স্কুটাৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় পুঁজিত অনুমোদন এইবাৰ কেবিনেটৰ। আৰু জাগিৰোডত ছেমি কণ্ডাক্টৰৰ বাবে প্ৰস্তুতি চলাইছে এইবাৰ চৰকাৰে আৰু অহা 4 অক্টোবৰত ৰাজ্যত মুকলি হ'ব সমজিলা আৰু নিযুত মইনা আঁচনিৰ পৰা ছেমি কণ্ডাক্টৰলৈ কেবিনেটৰ 18টা ঘোষণা আমি সবিশেষ জনাইছোঁ যে মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন আৰু দ্বাদশ শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব স্কুটাৰ আৰু 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটাৰ আৰু স্কুটাৰ প্ৰদানৰ বাবে প্ৰয়োজনীয় পুঁজিত অনুমোদন এইবাৰ কেবিনেটৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো চৰকাৰৰ বৃহৎ ঘোষণা। হাজাৰ হাজাৰ পৰিয়াললৈ বিনামূলীয়া ঘৰ আগবঢ়াব এতিয়া কেন্দ্ৰীয় চৰকাৰে। আপুনি লাভ কৰা নাই নেকি চৰকাৰী ঘৰ? যদি কৰা নাই তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। চৰকাৰী ঘৰ লাভ নকৰা সকললৈ চৰকাৰৰ ডাঙৰ ঘোষণা। হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব এতিয়া চৰকাৰী ঘৰ। সাজু কৰি ৰাখক আপুনি প্ৰয়োজনীয় যাৱতীয় সকলো নথিপত্ৰ। 1 লাখৰো অধিক পৰিয়ালক চৰকাৰে প্ৰদান কৰিব এইবাৰ পকী ঘৰ আৰু কেন্দ্ৰই অসমলৈ আগবঢ়াইছে 1,71,593টা ঘৰ আৰু শীঘ্ৰে আৰম্ভ হ'ব চৰকাৰী ঘৰৰ বাবে আবেদন প্ৰক্ৰিয়া। গতিকে আপুনি সাজু হৈ থাকক চৰকাৰী ঘৰ আবেদনৰ বাবে আৰু তালিকাত নাম অহাৰ পিছতে একাউণ্টত সোমাব চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে টকা আৰু কোনো দুৰ্নীতি নোহোৱাকৈ হিতাধিকাৰীলৈ টকা পঠাব এইবাৰ চৰকাৰে। আৰু আপুনি সাজু কৰি ৰাখক পান কাৰ্ড, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ লগতে আপোনাৰ বেংকৰ পাছবুকখন। আৰু PMAY ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা। আৰু আপুনি যদি লাভ কৰা নাই চৰকাৰী ঘৰ তেন্তে আপুনি শীঘ্ৰে লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী ঘৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো সমগ্ৰ দেশবাসীৰ বাবে আহি পৰিছে ভাল খবৰ, কিয়নো PM কিষাণ সন্মান নিধিৰ 18 নম্বৰ কিস্তিক লৈ শীঘ্ৰে আহিল ভাল খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ ধন আৰু অহা 5 অক্টোবৰত 18 নং কিস্তিৰ ধন সোমাব কৃষকসকলৰ একাউণ্টত আৰু ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নম্বৰ কিস্তিৰ ধন আৰু হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। আৰু ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্টখন আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধন। আৰু আগন্তুক কিস্তিৰ ধন পাবলৈ হ'লে আপুনি EKYC পদ্ধতি সম্পূৰ্ণ কৰক আৰু আপোনাৰ বাবে EKYC পদ্ধতি বাধ্যতামূলক কৰিছে এইবাৰ চৰকাৰে। আৰু PM কিষাণ এপৰ জৰিয়তে আপুনি কৰিব পাৰি EKYC সম্পন্ন আৰু অনলাইনতো আপুনি কৰিব পাৰি EKYCৰ কামসমূহ, লগতে CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰি EKYCৰ কামসমূহ আৰু EKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4 নম্বৰ খবৰটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। অসমত এখনো মাদ্ৰাছা থাকিব নোৱাৰে, আমাক মোল্লাৰ প্ৰয়োজন নাই, মুখ্যমন্ত্ৰীৰ হুংকাৰ। অসমত এখনো মাদ্ৰাছা থাকিবলৈ দিয়া নহ'ব, বাকী থকা মাদ্ৰাছাবিলাকো বন্ধ কৰি দিয়া হ'ব, মোৰ চিধা কথা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আমাক মোল্লা নালাগে, ডাক্তৰ ইঞ্জিনিয়াৰহে প্ৰয়োজন। ৰাহুল গান্ধীক কটাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হুংকাৰ। আৰু ৰাহুলে প্ৰশ্ন কৰিছিল অসমত মাদ্ৰাছা ডাঙৰ কাৰণ কি? মোৰ উত্তৰ, অসমত মোল্লাৰ পৰিৱৰ্তে লাগে ডাক্তৰ আৰু ইঞ্জিনিয়াৰহে। ৰাহুল গান্ধীয়ে মোল্লা বনাওক, মই ডাক্তৰ ইঞ্জিনিয়াৰ বনাম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমাজে কাক মনত ৰাখিব সময়ে সেয়া বিবেচনা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু হাৰিয়ানাত ভাষণ প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।